সদায় সদায় মই বনাই খুৱাব নোৱাৰো নহয়। এতিয়া তুমি এখন ঘৰলৈ আহিলা, মই ডাঙৰ বৈ হিচাপে ইমান বছৰে মাক খুৱাই আছো বনাই মেলি। আজি কাৰণে যেনিবা তুমি চাহ পানী এবাতি মাক বনাই খুৱালে, তাতেনো তোমাৰ হাতখন ছিগি থাকিব নেকি? মই আজি নোৱাৰো বনাবলৈ। মই অলৰেডি বনাই মেলি খাই আজৰি হৈছো। এতিয়া আকৌ মই সেই চাহ পানী হেৰি বনাই থাকিবলৈ নাই। বাইদেউ তুমি বনাই দিবলৈ নহয়। মই এইখন ঘৰলৈ অহা দিনাখনিৰ পৰা মাৰ কাৰণে গোটেইবোৰ কাম কৰিয়ে দিছো। কি নকৰাকৈ আছো বাৰু? আপুনিতো অকল অৰ্ডাৰ দি থাকোঁতে যায়। আজিনো মই সেই ঘৰ দুৱাৰবোৰ লেতেৰা হৈ আছে, মচি কাচি অকণমান চাফা কৰোঁ বুলিহে এতিয়া ৰাতিপুৱা সময় নহ'ব। মই নিজেই খোৱা নাই, মাৰ কাৰণেনো ক'ৰপৰা বনাই দিওঁ? আপুনি বনাইছে কাৰণে একেবাৰে বনাই দিবলৈ কৈছোঁ আকৌ। মই সেইবোৰ একো নাজানো। তুমি বনালেও বনোৱা, নবনালেও নাই। মই একেটা কামকে বাৰে বাৰে কৰি থাকিব নোৱাৰো নহয়। ইছ ৰাম, হ'ব দিয়ক বাইদেউ, আপুনি নবনালেও নাই। মই মোৰ কাম কৰোঁগৈ আৰু কাম বন কৰি আজৰি হ'লেহে মাক চাহ পানী বনাই দিব পাৰিম। আপুনি যি কৰি থাকক, আপোনাক ক'লে আৰু কাজিয়াখনহে সৃষ্টি কৰে আপুনি। ডাঙবৈ, অ' ডাঙবৈ, সৰুবৈ, অ' সৰুবৈ, এই দুইজনী ক'লেনো ক'ৰ জানো? এইফালে আহিছে বুলি ক'লে এজনীও দেখা দেখিয়ে নাই। বৈ, তহঁত দুজনী ক'লে গ'লি হয়? এইকেইজনীৰ পৰা শান্তি নোহোৱা হৈছে আৰু মোৰ। এইকেইজনী এখাত দুখাত মাতিলে নাহে আৰু ক'ত সোমাই আছেগে? দুইজনীয়ে দুটাকে এই ঘৰ বনাই লৈছে একেখন চোতালতে, আৰু এতিয়া মোৰ শান্তি নোহোৱা হৈছে। এতিয়া কোনজনী ঘৰত মই চাহ পানী খাওঁগে সেইটো ভাবিব লাগিব। তাতে ৰাতিপুৱাৰ পৰা একো এটা খাবলৈ পোৱা নাই। চাহ পানী এবেটাকে বোলে খাওঁ, সৰুজনী ঘৰলে খাবলৈ যাবলৈ আকৌ তাই বৰ লেতেই নহয়। ডাঙৰ বৈ এজনীও এই সৰু বৈ অহাৰ পিছৰ পৰা একেবাৰে দেখিব নোৱাৰা হ'ল আৰু দুইজনীৰ মাজত মিলা প্ৰীতি নাই। অন্নবৰতে কাজিয়া, কাজিয়াৰ ওপৰত কাজিয়া, কাজিয়াখনকে চাই থাকিব পাৰিবি আৰু মই। এতিয়া দুইজনী দেখা দেখিয়ে নাই। চাহ পানী বনাই দিবলৈ পাওঁ বুলি ভয়তে লুকাই আছেনি ক'ৰবাত? ক'লনি ক'ল, শান্তি নাই আৰু। এতিয়া এই বুঢ়ী বয়সত মই আৰু দুজনীকে বোৱাই থকাৰ পিছত নিজে বনাই খাবলৈ আছেনে? ক'লে গ'ল জানো? মই কিমান ক'লো ইহঁত দুজনী, দুইজনী বোলো মিলা প্ৰীতিকে থাক। মোৰ ক'বলৈ এই দুজনীহে বোৱাৰী, ইহঁত দুজনীৰ মাজতো একেবাৰে মিলা প্ৰীতি নাই। ইহঁতৰ এই কাজিয়াবোৰৰ মাজত মই সোমাই থাকিব পাৰিবিহে আৰু। এতিয়া খা খবৰ নোহোৱা হ'ল। ডাঙৰ বোৱাৰীজনী ভালেই আছিলে, ভাবিছিলোঁ ডাঙৰজনী ভাল হ'ব। এতিয়া দেখিছোঁ সৰু বোৱাৰী অহাৰ পিছৰ পৰা ডাঙৰ বোৱাৰীও কিবা খেলি মেলি হৈ গ'ল। তাইও আজিকালি মোক পাত্তাই নিদিয়া হ'ল, খবৰে নোলোৱা হ'ল মোক। সৰু বোৱাৰীজনী ইমান লেতেই, তাইৰ ঘৰত খাবলৈ যাবলৈ একেবাৰে ঘিণহে লাগে আৰু। ঘৰ দুৱাৰ ইমান লেতেৰাকৈ থ'ব, পৰিপাতি নাই। এতিয়া তাত গৈ বাৰু কেনেকৈ খাওঁগৈ? এতিয়া কি হ'বগৈ মই ভাবিবই পৰা নাই আৰু। এনেকেই চাগে নোখোৱা নগৰাকৈ কিবাই হ'বগৈ আৰু মোৰ। এইকেইজনীৰ ওপৰত আশা কৰি থাকিলে নহ'বগৈ যেন পাইছোঁ। ক'লে বা গ'ল? এখন চোতালতে দুটাকে ঘৰ বনাই লৈছে, দেখিবলৈ কেনেকুৱা লাগে বাৰু? মানুহে দহে দহটা কথা কয়। ইহঁতকেইজনী ইমান বুজালোঁ বোলো মিলা প্ৰীতিয়ে গোটেইখিনিয়ে যদি থাকোঁ, দুটাকে ল'ৰা দুজনীকে বোৱাৰী, গোটেইখিনিয়ে সপৰিয়ালে মিলি থাকিলে কিমান ভাল লাগে বাৰু দেখিবলৈ। কিন্তু নাই, ইহঁত দুজনীয়ে ইজনীয়ে সিজনী একেবাৰে দেখিবই নোৱাৰে। এতিয়া মই বাহিৰলৈ গৈ চাওঁগৈচোন, কেনেবাকৈ বাহিৰত গৈ আকৌ কাজিয়া লাগি থকা নাইতো। সৌবাই, অ' তই ইয়াতহে আছ হ'বলা। অথনিৰ পৰা মই তহঁত দুজনীক মাতি আছোঁ নহয়, ইমানকৈ চিঞৰিছোঁ। ডাঙৰ বোৱাৰীকো মাতিছোঁ, তহঁত দুজনী ক'ত কি কৰি আছিলিগৈ বাৰু? হেৰি নহয় পিছে, চাহ পানী এবাতি খাবলৈ মন গৈছিলে। এতিয়া কোনজনীয়ে বনাবি বাৰু? কোনজনীয়ে বনাবলৈ লৈছ? তই নাই খোৱা যদি বনাই দে, ভোকো লাগিছে নহয়, খাবলৈ কিবা এটা দে। মই আকৌ নিজেও একোৱে খোৱাই নাই। মোৰ আজি আপুনি সদায় কৈ থাকে নহয় মই ঘৰ দুৱাৰবোৰ লেতেৰা পেতেৰাকৈ থওঁ বুলি, সেইকাৰণে আপুনি আমাৰ ঘৰত খাবলৈও নিবিচাৰে। সেইবুলি ভাবিলোঁ আজি ৰাতিপুৱাতে শুই উঠি ঘৰ দুৱাৰবোৰ মচি কাচি অকণমান চাফ চিকুণ কৰোঁ, বস্তুবোৰ পৰিপাতিকৈ সজাই মেলি থওঁ। সেইবুলি মই এতিয়া একোৱে বনোৱা নাই নহয়। মই বাইদেউক কৈছিলোঁ বাৰু, বাইদেৱে চাহ খালোঁ বুলি ক'লে, আপোনাৰ কাৰণে তাতে বনালে চাগে, আপুনি তাতে খাই ল'ব নহ'লে। অ' সেইটোহে কথা। এতিয়া ডাঙৰ বোৱাৰী বা বনালে নে নাই বনোৱা? তাই খাই বৈ আজৰি হ'ল যেতিয়া বনাব জানো মোৰ কাৰণে বুলি? অ' ডাঙৰ বোৱাৰী, ক'ত আছনো? অথনিৰ পৰা মাতি আছোঁ, অকণমান ওলাই আহিব নোৱাৰা জানো? কি হ'ল ন? অথনিৰ পৰা যে নাম চিঞৰ টানি আছে, মই শুনিয়ে আছোঁ অথনিৰ পৰা মোৰ বদনাম গাই থকা। এতিয়া সৰু বোৱাৰী পালেতো, সেইকাৰণে মোক পাত্তাই নিদিয়া হ'ল। আজিকালি মোক দেখিবই নোৱাৰে। অথনিৰ পৰা কি কাৰণে চিঞৰি আছিলে? আমি তোৰ কি বদনাম গোৱা শুনিলি বাৰু? মই অথনিৰ পৰা দুইজনীকে চিঞৰি আছোঁ, চাহ পানী এবাতি বোলো বনাই দে, কোনজনীয়ে বনাই দিয়ক। কোনো এজনী খা খবৰ নাই। এতিয়া মই ভোকে লঘোণে মৰিবলৈ লাগে নেকি? মই মৰিলে ভাল পাওঁ মানে তহঁত দুজনীয়ে, সেইকাৰণে মোক কোনো খবৰে নলওঁ কি খাইছোঁ কি নাই খোৱা, অকল নিজৰটোহে চাওঁ। এতিয়া বদনাম গাইছোঁ বুলি ক'বলৈ আহিছ? কি বদনাম গোৱা দেখিলি? তইহে মোৰ বদনাম গাই ফুৰ গাঁও গাই ফুৰি। হ'বচোন হ'ব মা, বাইদেউ এতিয়া আৰু মিছা মিছিকৈ আপোনালোকে কাজিয়াখন কৰিব নালাগে। হ'ব হ'ব বাদ দিয়কচোন। এটা কাম কৰোঁ মা, আপুনি ব'লক মোৰ ঘৰলৈ ব'লক, মই কাম বনটো পিছত কৰিম। প্ৰথমতে আপোনাৰ কাৰণে চাহ পানী এবাতি আৰু পিঠা কেইটামান বনাই দিওঁ, তাকে খাই ল'ব। হ'ব হ'ব, এতিয়া তুমি মা আগত ভাল হৈ দেখুৱাব নালাগে। অথনি কি কৈছিলে? আপুনি বনালেও বনাব নবনালেও নাই। এতিয়া মাক দেখি পিনে একেবাৰে ভালজনী হৈ দেখাইছে। তোমাৰ কাৰণে আমাৰ ঘৰখন দুভাগ হৈছে, ঘৰখন ভাঙিলা তুমি। তুমি যেতিয়াৰ পৰা এইখন ঘৰলৈ আহিলা তেতিয়াৰ পৰা ঘৰত কাৰো মাজৰ সুখ শান্তি নোহোৱা হ'ল, অনবৰতে কাজিয়াকে হৈ থাকিব। মাৰ লগত আগতে মই একোৱে কাজিয়া নকৰোঁ।
তুমি আহিব পৰা মায়ে মোক দেখিবই নোৱাৰে অকল সৰু বোৱাৰীহে পচন্দ কৰে ডাঙৰ বোৱাৰী একেবাৰে বেয়া হৈ গ'ল এতিয়া ডাঙৰ বোৱাৰী তই সৰু বোৱাৰীৰ লগত কেনেকৈ কথা পাতিছ বাৰু তই যিমান যি হ'লে এখন ঘৰ ডাঙৰ বোৱাৰী হয় নাই বাৰু তাই এখন ঘৰ সৰু বোৱাৰী ডাঙৰ বোৱাৰী হিচাপে সৰু বোৱাৰীক কেনেকৈ কথা ক'ব লাগে তই নাজানো নেকি তোৰ মায়ে এয়াই শিকাই পঠিয়াইছে নেকি সৰু বোৱাৰী হয় এতিয়া তই যি শিকাবি তাই সেইটোকেহে শিক ল'ব তই যদি এনেকৈ কাজিয়া পেচাৰ কৰি থাক সৰু বোৱাৰীজনীয়ে বাৰু তোৰ পৰা এইবোৰ নিশিকিবনে মা মই সেই বুলিহে একো নকওঁ বাইদেউক কিবা এটা ক'লে মানে এনেকৈ গালি পাৰি দিয়ে মোক সেইবুলি মই একোৱে নকওঁ মনে মনে থাকোঁ আৰু এজনী একো নোকোৱাই ভাল আগতেতো ঠিকেই আছিলে এতিয়া একো এটা ক'বই নোৱাৰি হেৰি নহয় ডাঙৰ বোৱাৰী তই পিছে মোৰ কাৰণে চাহ পানী বনালিলে নাই বনোৱা সৰু বোৱাৰী তই ঘৰ কামত লাগিব লৈছে তাই নিজেও খোৱা নাই মোৰ কাৰণে তই বনালিলে নাই মই আপোনালৈ চাহ পানী নবনালোৱে নহয় মা মই এওঁক বনাই দিলোঁ আৰু ময়ো লগতে খাই মেলি আজৰি আৰু এতিয়া সেই গ্ৰীণ টি একাপ খাওঁ বুলি বাকী লৈছিলোঁ আপুনি মতাৰ কাৰণে ওলাই আহিলোঁ হেৰি নহয় এই সৰুজনী ঘৰতে খাই লওক দিয়ক তাইও নিজেও খোৱা নাই আপোনাৰ কাৰণে বনাই দিব তই বাৰু সেই নিজে খাই বৈ আজৰি হ'লি বুলি আৰু মোৰ কাৰণে চাহ পানী বাতিও বনাই দিবলৈ নোৱাৰনে কি যে হ'ব এই দুজনীৰ লগত কাকো ভৰসা কৰিবই নোৱাৰি মানে হ'ব দিয়ক মা আপুনি বলক মোৰ ঘৰলৈকে বলক মই চাহ পানী আৰু পিঠা কেইটামান বনাওঁ তাকে খাই লওঁগৈ মোৰ অকণমান ভোক লগা নিচিনা লাগিছে এতিয়া যদি নোখোৱাকৈ কাম বন কৰিবলৈ লওঁ বেমাৰ পৰিব লাগিব বলক বলক মোৰ ঘৰতে খাই ল'ব মই বাইদেউৰ নিচিনা নহয় নহয় এই নিজৰ কামবোৰ এৰি পিনে আপোনালৈ চাহ পানী বাতিও বনাই দিব নোৱাৰে নিজে খাই বৈ আজৰি হ'ল বুলি মোৰ নিচিনা নহয় কি মোৰ নিচিনা নহয় তুমি এই মাৰ কথাবোৰ লগাই লগাই আজিকালি মায়ে সেইকাৰণে মোক দেখিব নোৱাৰা হ'ল কথা লগাই লগাই গোটেইখন শেষ কৰিলা তুমি গোটেই ঘৰ ভাঙি পেলালা আৰু সেই তোমাৰ কাৰণে এনেকৈ একেখন চোতালতে দুটা ঘৰ বনাব লগা হ'ল এতিয়া আকৌ মোৰ নিচিনা নহয় বুলি ক'বলৈ আহিছে তাত তোমাৰ কাৰণেই হৈছে এইবোৰ হ'ব হ'ব তহঁতে এতিয়া আন নপৰে কাজিয়া কাজিয়া কৰি থাকিব নালাগে তহঁতে এই কাজিয়াবোৰ ভাঙোতে ভাঙোতে কোনোবা এদিনা মই আৰু কিবা হ'ব লাগিব তহঁতৰ পৰা শান্তি নোহোৱা হৈছে তই দুজনী বাৰু দুজনীহে বোৱাৰী ভাই ভনী হিচাপে মিলি থাকিব নোৱাৰনে আৰু লোকৰ ঘৰ বোৱাৰীবোৰ দেখা নাই কিমান ধুনীয়া মিলা পিটিকে থাকে দুইজনী মিলি কাম বন কৰিব এই আজিকালি দেখা নাই বোৱাৰীবোৰে মিলি মিলি কি ধুনীয়া বিজনেছ কৰিবলৈ যায় তহঁত দুজনীয়ে আকৌ ঘৰৰ ভিতৰত সোমাই কাজিয়া কৰি থাকোঁতে যায় এই দুইজনী বাৰু মিলা পিটিকে থাকিলে কি হয় কচোন ইজনীয়ে সিজনী সহায় কৰি দিব লাগে কাম বনত দুইজনে মিলি কিবা এটা কৰোঁ বোলে দুইজনে জানো কাম নজনা নহয় নহয় অন্নপৰতে কাজিয়াকে কৰি থাকিবি মোৰ আৰু শান্তিহে হৈছে আৰু তহঁত দুজনীৰ লগত হ'ব দিয়ক মা আপুনি এতিয়া খং কৰিব নালাগে আজিৰ পৰা আমি মিলা প্ৰীতিয়ে থাকিবলৈ চাম বাৰু বলক বলক সৰুজনীয়ে এই ঘৰ কাম কৰোঁ বুলি কৈছে নহয় আপুনি আমাৰ ঘৰলৈকে বলক মই আপোনাৰ কাৰণে খাবলৈ আৰু লগতে চাহ পানী বাতিও বনাই দিওঁ মা বলক ময়ো আজিৰ পৰা বাইদেউৰ লগত মিলি জুলি থাকিবলৈ চাম কাজিয়া নকৰোঁ বাৰু আমি খালি মোক এনেকৈ ডাঙৰ হৈছে বুলি দম দি ফুৰিলে নহ'ব আকৌ মই সৰু বোৱাৰী হ'লোঁ বুলি কিবা অনবৰতে মোক দম দি থাকিলে ভাল লাগে নেকি বাকী বাৰু মিলা প্ৰীতিয়ে থাকিবলৈ চাম আৰু হেৰি নহয় মই হাতৰ কামবোৰ নাজানো জানো কিবা কিবি বনাব জানো যে আজিৰ পৰা বাইদেউ আৰু মই মিলি সেইবোৰকে বনাই মেলি বিজনেছ আৰম্ভ কৰিব লাগিব মা হ'ব দিয়ক আপুনি এতিয়া খং নকৰিবচোন হ'ব দে আৰু মই তহঁত দুজনীক কিবা এনেই খং কৰি নাথাকোঁ নহয় তহঁত দুজনী অনবৰতে কাজিয়া কৰি থাকিলে মোৰ জানো ভাল লাগে শুনি সেই বুলিহে তহঁতৰ ভুলটো দেখুৱাই দিওঁ এতিয়া মই এই বুঢ়ীজনীয়ে দেখুৱাই নিদিলে তহঁতৰ ভুলবোৰ কোনে দেখুৱাই দিব বেলেগে দেখুৱাব জানো বেলেগে ভালহে পাব আকৌ আমুকৰ ঘৰ বোৱাৰীকেইজনী কাজিয়া কৰিছে বুলি হ'ব দে এতিয়া পৰা তহঁতে কাজিয়া পেচাৰ নকৰিবি আৰু তহঁত দুইজনীয়ে মোৰ বোৱাৰী মোৰ দুটা মোৰ নিজৰে ল'ৰা এতিয়া নিজৰ ল'ৰা দুজনী বোৱাৰী আৰু দুইজনী মোৰ কাৰণে সমান তহঁত দুজনীক মোৰ বোৱাৰী নহয় মোৰ ছোৱালী নিচিনাই ভাবোঁ সেই বুলিহে মিলা প্ৰীতিকে থকাটো বিচাৰোঁ হ'ব দে যা এতিয়া নিজৰ কাম কৰ আৰু তহঁতে